রন্টুদাই কিন্তু আজি বেলেগ স্টাইল মারি এসে রে। এগুলা বাদ দি পুরা কামত লাগি যা, আন্ধার নহতে আৰু যাবাও লাগবো না। ৰন্টু আঞ্জাৰ কিন্তু বেলেগ গন্ধ ওলাইছা। ইমান গন্ধ হলে তো হারাই শুইবা লাগবো রে। হয় মানে আঞ্জাটোতো খাম না। পারি নাচবি ফকেইটা দে ইছা তই। হ'ব দে, টেনচন নাই। দে পিয়াজ খিনি জলদি কাট, নি হলি আৰু মাংস বহাই দিম। হ'ব দে। আৰু বাকী পেটলা কলটা চলটা ক'ত আছে? তো কেৱল খাবাহে যেন অলপ যে লাগি দিবা লাগে সেইটো ধান্দা নাই তাৰ। বাদ দি সেইটো হলো সি কাম করবা এনেও নরে দে। রন্টুদা মই কিন্তু কৰি আছো দে। তাক লাগি যিমান আদার হন চাই লগেল ময়ে চাই লৈছো। দে জলদি কৰ, হাঁহৰ মাংস খান বহাই দিম আৰু ইতা। কিন্তু রন্টুদা চাকনা তোর কানে মাংস কিন্তু মোক নেদাকে না থাকবি। দে হ'ব দে। রন্টুদা বাকি মানুহগিলা ক'ত কি কৰি আছে মই চাই আহো ৰ, মাতিও আনো। যা মাতি আন। জাগাখিনি ইমান বঢ়িয়া লাগছে হয় না, কবিতাৰো কৰবি। ইমান ভাল লাগছি, মোৰো বহুত ভাল লাগছি। তোমালোক দুটা নাইলুৱে হয়। হ'ব দিয়া, তুমি বোলে আমাক চিপছ খুৱাই তাকলি খুৱাই নাই দেখোন। খুৱাম কিয় নোখুৱাম? মোৰ তাত ললিপপ আছে, খাবা নেকি? তাই নাখাই দিয়া, মোক দিয়া। কিয় নাখামে নাক কাটি? খাবা দুটাই খাবা, তিনটা আছে মোৰ লগত ললিপপ। খোৱা, এইটো তুমি খোৱা। ৰঘু, মই তোমাক বেয়া পাইছো, তুমি তাইক আগতে দিলা। দিবই, ৰঘুই মগে বেছি ভাল পায়। হ'ব দিয়া, খং কৰবা নালাগে, লোৱা তুমিও লোৱা। হ'ব দিয়া, তুমি তাইক আগতে দিছা। খোৱা অলপ পিছত আৰু চিপছ খুৱাম। এটা ময়ো খাম ৰবা। খোৱা, ললিপপটোৰ ইমান সদ। পিছে ৰঘুই ললিপপ দিছে আৰু সদ নালাগিব না? হ'ব দে, এতিয়া জলদি খাই পেলাই যাম, মাহঁতে বিচাৰি থাকব নহলি। একো নহয় দে, তাতে যাই আৰু কি কৰিম আমি? বাবু, তেতিয়া পৰা তোক মই বিচাৰি আছো, তই এতেহে বহি আছা হেঁতৰ লগত। কেনকে এটা আৰবাৰ চাই গুৱলে যাব চাবি। এতে কি কৰি আছা হা? দেখা নাই ললিপপ খাই আছো আমি। অলপ কি শৰম নাই হা? আপি দুটাৰ মাজত যে তই বহি আছা। যায়ে থাকো ৰ, দাইদাকে মাৰব মোক। ময়ো যায়ে থাকো ৰ। ৰঘু, তুমি থাকা, মই যাম দিয়া। হ'ব দিয়া, পিছত লগ পাম, চিপছ খুৱাম যা মই। হ'ব দিয়া। ভালে উঠেৰ পৰা উঠো দে, কেনে কৰা হতে ডাঙৰ হলি কি বস্তু হব? এখনি বয়সতে সেই দুটা আপিৰ মাজত বহি আছে চালা। ইয়াক অলপ শাসন কৰিব লাগব। এলৈ কিন্তু বেলেগ বুদ্ধি লগাইছা দে। পিছে মাথাত মাল থাকবাও লাগব না। কোনবাই দেখলিও মেংগো ফ্ৰুটি খাই থাকা বুলি ভাবব আমাক। অলপতো ভাই এনজয় করবাই লাগব না। বঢ়িয়া লাগছি ঘন্টা মাংস এক পিস মান পালি তো আর বঢ়িয়া লাগিল। দিব দে ৰন্টু কুকুৰে, এক পিস খুজিছিলো যেনেহে কৰে দে, বিৰাট খচ্চৰ হি। চলিহাত কি কৰি আছা ইয়াতে? মেংগো ফ্ৰুটি খাই আছো ৰব। ৰন্টুৰ মাংস চাংস আগবাঢ়ছি না অলপ? এটা পাঠা আৰু ব্ৰইলাৰটো বনোৱা হৈছে, হাঁহ বনাই আছে এটা। কয়ে কুকুৰে মোৰ কাৰণে ভাজা মাংস থৈছে নে নাইবা? থব দিয়ক, ভালকে এক পিচ খোজতে মোক নেদলাক না। কুকুৰে বেলেগক দিয়ক নেদক, মোক নেদলি হব। তোৰ মত 500 টকা দিছো। হয় দিয়ক, যাই পেলাই গালি বাৰক তাক। ঘন্টা দি আছো ৰ, মোকো দিছোন অলপ মেংগো ফ্ৰুটি। ইয়াত পানী পিয়াহ লাগি আছে। নেদু কিয় দিমহে, মই কিনি আনছো। ডাঙৰক সন্মান কৰিব নাজনা তই দি। মেংগো ফ্ৰুটিটো খাই দিওঁ পচা লাগছি। কুকুৰে নিচাতে বেলতি থাকব ৰ, গম পা নাই কি খাই আছে। কিন্তু ঘন্টা খাই পেলাই বেয়াও লগা নাই ৰ। শেষে কৰি ফেললো দে। আৰু আছে নেকি? নে আছে যদি দিছোন মোক। নাই আৰু নাই, অলপে খাইছিলো, গোটেইখিনি খাই ফেললাক আপনি। কাণ কি দেখছা নাই নে? কাণ ফালা চৰ খাবি অলপ। তোৰ মেংগো ফ্ৰুটিটো খালো তাতে কি হল হা? অলপ নহয় দিয়ক, মই অলপে খাইছিলো। এই মনে থাকে তই ৰন্টু খচ্চৰকো যাই দি আছো। এই মোক ভাজা মাংস নেদে। কুকুৰটো নিচাতে বেলতি থাকব ৰ। পেলটা নেবেলটা সেইটো বেলেগ কথা। ঘন্টা অলপমান খাইছিলো মাত্ৰ। হ'ব দে, আছে নহয় আৰু। তইতো আৰু আনবা যাবা লগা হল না, আৰু এতিয়া মেংগো ফ্ৰুটি কিনবা যাবা লগা হল। দে হ'ব দে, এটা কিনি আনি পেলাই মিললি হল দে। দে নিজে খাই আছা তো। ভাত আঞ্জা চব বানো হল, কিন্তু এটাৰো খাই খবৰ নাই। চব একলে কৰবা লগা হৈছে। মই বা মৰি আছে নহয় দে। পিকনিক বুলি অলপ জাগাগিলা চাইছি দে। টাইমত ভাতটো খাবা লাগে না। কুকুৰটো অলপ আদাৰ শুন এইৰে দিলাক, কিন্তু এতিয়া তাৰো খাই খবৰ নাই। জালা কুকুৰতো খাই খবৰে নাই পোৱাৰ পৰা। বোধহয় বেলটি আছে ৰমেন আৰু সি নৰো। এনকে যে কি পিকনিক খাবা আহে? মাংস খোৱাৰ পিছত তুমি ভাত চাত খাবাই নৰে। বাদ দি আমি আছো নহয়, পুৰা বজাই দিম দে। একফালে আমাৰ পেটলা কলটান আছে, সিটো পাৰলি গোটেই চাফাই কৰি দিব ৰ। ৰন্টু খচ্চ, তই হাঁহৰ মাংস ভাজা নথলি মোক লগি কাক সুধি পেলাই মাংসত পানী দিছা হা? 10টোৰ মত 500 টকা দিছো ঘন্টা। একো নহয় দিয়ক, পাঠাৰ মাংস আৰু হাঁহৰ মাংস খাইনে জোল কৰছো। কি ব্ৰইলাৰৰ মাংসটো ভাজা আনে কৰছো দিয়ক। দৰকাৰত খামে ঘন্টা ব্ৰইলাৰৰ ভাজা মাংস। মই তেতিয়া কৈছিলো না হাঁহৰ মাংস ভাজা থবি বুলি। একো নহয় দিয়ক, কলিতা দা আজি ব্ৰইলাৰৰ মাংসটোৱে খাই দিয়ক ভাজা। একো নহয় কবা ইচ্ছা ৰ, তোৰ চকু ফুটে দেওঁ ৰ। মাইও মোৰ চকুটো গেল দে, কুকুৰটোৱে হানে দিছি। এই নহয় ঘক্তি ওলাই আনিম কুকুৰ। যাও কালি তই কি কৈছিলি তোৰ শহুৰেৰে মচছি হা? 5 বছৰ আগতে শহুৰেৰে মচছি তোৰ, আৰু তই মোক ফাঁকি দিবা হা বুলি চকু ঘক্তি দিবা লাগে নেকি? চকুত ঘক্তি নহয়, খদলি উলাই আনিম তোৰ, গম পাইছা খচ্চৰ? কোনবা দিনা খঙত লুঙি খুলি গুবম তোক মই। ঘনৰাম কলিতাক চিনিবা নাই। ৰন্টু মোৰ চকুটো খেদলাকে আপনি কিবা খাইছি নেকি নে? কি খাৱা কথা উঠবা আহিছে দামৰা? আহিছিলো হাঁহৰ মাংস, ভালে হাঁহৰ ভাজা মাংস দি মোক। আপনি দেখোন সঁচাকে মাল খাইছি। মুখখন দেখোন পুৰা মাল গন্ধ হলে আছে। শুনিও এই বয়সত মালত ধৰছি। খচ্চৰ কিতা মাল খপালি হা? জিন্দগীত চুই পা নাই মাল, গম পাইছা? হে কথা পুৰা মলমলে আছে গন্ধ। তোৰ তালু ফুটে দিবা লাগে নেকি? ভালে হাঁহৰ মাংস দি ঘন্টা। তোৰ মত 500 টকা দিছো মই। ক'ত মাল খাই আহিলাকে ই?
ৰহ এইটোৱে কৰা ভাল হ'ব দিবিনে এটা হাঁহৰ মাংস হ'লে এটা কাম কৰক কলিতা দা অলপ আগত মানে কেইটামানে পিকনিক খাই আছে তেওঁ হাঁহ বনাইছে তাতে যাই পেলাই হাঁহৰ মাংস অলপ খাওকচোন আপুনি খামে বেলেগত এতে খাম মই এতে কি জানা না হাঁহৰ মাংস মানে আপোনাৰ কাৰণে অলপ নাভাজাকে মই থৈ দিছো হক লাগি সিহঁতৰ তাত অলপ খাব পাৰে নেকি সিহঁতৰো বনাইছে নেকি তেতিয়া মই গৈছিলো পুৰা ভাজা মাংস খাই আছে হাঁহৰ আপুনি এতিয়া তাতে খাই আহক মই বানাই আছো হ'ব দে যদি আহি নাপাওঁ চাবি কিন্তু মই কি কৰিম গম পাবি টেনচন নল'ব মই পুৰা ৰেডি কৰি থৈ দিম দে হ'ব দে কুকুৰটো ইমান বেয়াকে চকু ধানি দিছি হ'ব দে তই মিছা কথা কৈছা না মিছা কথা কিয় কৈছিলি মিছা ক'ব নালাগিছিল সৰুৰে দেখোন 5 বছৰ আগতে মচি তাক আৰু কিয় মিছা কথা ক'ব লগা হ'ল নহয় সি মোৰ তাত ভাত খাব যোৱাৰ কথা কৈছিল নাই দেখোন তাৰ স্বভাৱটো দিপৰাৰ সাজকে থাকে কিন্তু পেটলা কলিতাও মালত ধৰলাক সেইগিলা বাদ দি মই চকুৰ অৱস্থা নহয় যি দেখা নাই হ'ব দে ইমান কান্দবা নাংগে চকুত অলপ পানী মাৰ অলপ পিছত ভাল পাবি দে পিকনিক খাবা হেন কৰলাক মোৰ লগত চকু ধানা বদলা কুকুৰৰ পৰা একদিন লৈহে এৰিম মই দে লবি দে এতিয়া যা চকুত পানী মাৰগে অলপ দে হ'ব দে ভাইটি এতেও পিকনিক খাবা আহিছ নেকি না নাই খুৰা পিকনিক খাবা নাই গরু সারবা আইছো এতে কি কথা কোৱা তুমি গৰু চাৰবা আহিছা হলি আপনি জানি বুঝি হুচ্ছি কিয়া সুধলো দিয়া ক'ৰ পৰা আহিছা পিছে আমি ফুলবাড়ির পৰা আইছো পিছে অকল তোমালোক ডক্তৰ আহিছ না আৰু কোনোবা আছে এই কি কথা কয় অকল আমি ডক্তৰ আৰু পিকনিকত আহিম নেকি আইছি আৰু বহুত নে জাগা গিলা অলপ চাই আছে ফটো চটো উঠি আছে আচ্ছা বাৰু পিছে শুনা পাইছো হাঁহৰ মাংস বনাইছ বোলে তোমালোকৰ অকল হাঁহৰ মাংস নহয় চব আছে পাঠাৰ মাংস আছে বেয়া নাপাওঁ যদি এক পিচ চাকি চাওঁ দিয়া নাকি জিম ৰব পিছে আপোনাৰ পৰিচয়টো ঘণ্টা অলপ লেবেলে দিওঁ ৰ মাইছেল্ফ চাইকেল জেকচন বাপ্পা বেলেগ ধৰণৰ নামে আপোনাৰ চাইকেল ৰেকচন দিয়া মাংস এক পিচ দিয়াচোন চাকি চাওঁ দি আছো ৰব খুৰা আমি জ্বালাটো অলপ বেছি খাওঁ না জ্বালা পাবা পাৰে কিন্তু একো নহয় দিয়া মই খাব পাৰো ৰব পিছে দি আছো জন্ম হোৱাৰ পিছতে ডাইৰেক্ট কৰ্দেহীৰা দ্বাৰা মুখত দিছো পিছে খুৰা তামাম জ্বালা খাব পাৰে কেতিয়াবা ইচ্ছা গেলি মই কৰ্দেহীৰা দ্বাৰা ভাজি পেলাই খাওঁ ভালে দিয়ক জ্বালা খাব লাগে খুৰা লগ খাওক দিয়া মায়ো কুকুৰতে কেনে জ্বালা দিছো এনে খুৰা হত হৈছে না কিহে ধরছি নাকি জ্বালা হুইর যেন পাইছো দেখুন এই কি হুইৰ কথা কয় এতিয়া চাইকেল জেকচনত ডেন্স নাচ কিয় পাঠৰ মাংস হাঁহৰ মাংস বিৰাট ভাল পাওঁ মই কাৰণ মই ডেঞ্জাৰাছ খুৰে পুরা মাইকেল জ্যাকসনত ডেন্স করছে দেখুন পাঠৰ মাংস হাঁহৰ মাংস বিৰাট ভাল পাওঁ মই কাৰণ মই ডেঞ্জাৰাছ কেনে খুৰা বঢ়িয়া বঢ়িয়া মজা খুৰা মজা এতিয়াহে গম পালো সেইকাৰণেহে আপোনাৰ নামটো মানে চাইকেল জ্যাকসন এতিয়া মই যাই থাকো আৰু মাংস নাখায় হ'ব দিয়া আৰু নাখাওঁ দিয়া তোমালোকে খাবা ঠিক আছে বাৰু ঘণ্টা থাকবা পাৰা নাই দালাৰ পুৰণি থাকবা পাৰা নাই পুৰণি এক জমনি মানুহ কিন্তু সেইটো পেট লৈ আৰু মাইকেল জেকচনো ডেন্স কৰে সেই দে আৰু কি যে নমুনা শেষ বনাই পেলাম মই শেষ কৰবা আহিছে ৰমেন গোল্ড এক্সিন বনাই এৰি দি বুলি কৈছো নিজে কিনি খাবা অকাত নাই তোৰ মৰে খাই তই মোকে মাৰিবা আহিছে হা তুই মোক ধৌদা কিয় কবি হা ধৌদা কাৰণে ধৌদা বুলি কৈছো শনিবাৰ উঠছোন তই কাত জোন নহ বুলি ভাবছ মৰা তই ঘন্টা ঘুষে তোর গালর হারা ভাঙি পেলাম রা তাউলা জ্বালাক চিনিব নাই মই জ্বালা হয় জ্বালা কুকুৰাত পিকনিক খাবা আহি ইয়াতে কাইজা কৰি মৰি আছে দুটাই তালুকদার স্যার দেখুন আপনি আৰু নিংনি পাড়াত ডিউটি করবা আর ছাগাল পাড়াত কৰি আছে যে মই যতে ডিউটি নকৰো তহঁতে কাইজা কৰি মৰি আছে মাল খাই পেলাই হা এই স্যার একো কাইজা কৰে নাই আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছো আৰে কথা কবা আহিছা এনেকে মাৰপিট কৰি পেলাই ছাৰ মিছা কথা কৈছি মোক মাৰি আছে কুকুৰাটোৰ মুখেদি কথা ওলে নাহা হৈছে থানাত নি কুৱাব লাগব না নাইৰ পৰা যাবি যাও মেণ্ডা বলক ভিজা মেকৰি হৈছে বলক মই ধৰি নি আছো আপোনাক গুচেৰি দি গৰম বোলা বস্তু নাই ৰমেনটোৰ পুতেকৰ বয়সত চলটোৰ লগত সি মাল খাই কাইজা কৰি থাকে খচ্চৰ কোনোবা নে ইয়াকো থানাত নি ভালকে পাখৰা কৰিব লাগব পিকনিক খাবা ইয়াতে কাইজা কৰি মৰি আছে মাল খাই আৰু কোনি ক'ত কি খাই আছে চাবা যাওঁ আকৌ ঘণ্টাই পিকনিকত দিনতো ডিউটি দি থৈ দিছি তিৰিকে পিকনিকত নিব পৰা নাই ঘৰত পিছে কোন কোন আছে ভাইটি আছে এটা আৰু মোৰ মা আৰু মোৰ পাপা কিবা চাকৰি কৰি আছে নে নাই সি স্কুলত গৈছিহে মানে স্কুলত গৈছে মানে তোমাৰে দেখোন 30 বছৰ মান হৈছে যেন পাইছো সি মানে হৈছেহে আৰু এইগিলা বহুত কথা দিয়া পিছত কম কেতিয়াবা দিয়া হ'ব দিয়া কি তোমাৰ ডক্তৰ হ'ব কেইবছৰ মান হ'ল মোটামুটি ভালকে ডক্তৰ হবা 5 বছৰ মান হ'ল হ'ব দিয়া কেতিয়াবা আমাৰ ঘৰত যাবা তুমি যাম কেৱল তুমি ফোন কৰিবা কি তোমাৰ মা দেউতাৰ লগত চিনাকিটো হলে ভাল লাগিল হয় মানে পিকনিকত মা আৰু পাপা অহা নাই আৰু তো লগ পায়ে থাকিম ডক্তৰ যিহেতু টকা পইচা ভালেখিনি আছে তোমাৰ আছে চবৰে কৃপাত আহিবা তুমি আমাৰ ঘৰত মাৰে হাতৰ লগত কথা পাতি দিবা ফোনত হ'ব দিয়ক তই ক'ত মৰি আছে তই ভাত হৈছি নাখা নেকি যাই আছো ফোন কৰিছি হা মানে ভাত হ'ল খাবৰ কাৰণে মাতছি দিয়া হ'ব দিয়া আমাৰো দেৰি হৈছে আমিও যাই থাকো তুমিও যোৱা ফোন কৰিবা ঘৰত যাই হ'ব দিয়া
আপি ডক্টৰ গম পাইছা না কে আৰু তোৰ কাৰণে ভাল আপা নাপাওঁ যেনকে হলেও ইয়াক হাতৰ মুঠিত ৰাখবা লাগব গম পাইছা না নাই এইটো ডক্টৰ হয় হ'ব দে মাই চবে জ্বলি মৰবা লাগব চবে কবা লাগব বা ডক্টৰ জয়ে সেইটোৱে মা পিক খাবা আহি ভালে হল দে আমাৰ হয় দে মাই দি মাংস দি ভাত দি পাথাৰ মাংস দি বেছিকে দিবি পাঠাৰ মাংস খাই ইমান দেৰি ক'ত মৰিছিলি তহঁতে আছিলো দে ক'ৰবাত দি ভাত দি বাকী মখা ক'ত আমি ক'বা নোৱাৰো মাংস দি মাংস হয় দে ৰনটো দা বিৰাট ভোক লাগছি হ'ব দে ৰ দি পিকনিক খাবা সেই গোটেই কাম মাখা ময়ে কৰিব লগা হ'ল তোৰ গোটেই জহামল বাইপেৰে বোলে কাম কৰি দিয়ে বা ক'ত মৰি আছে এতাক লাগি যোনী য'ত মৰে মৰক দে পাথাৰ মাংস দি নেপালী ঘাট দি আনছো ঘণ্টা ৰহ দি আছো পাঠাৰ মাংস দেখোন এক পিছো নাই দুনিয়াৰ হাৰা মখাহে আছে দেখোন এই বহুত কষ্ট কৰি নেপালী কাটিং দি পেলাই আনছো কি হাৰা থকা কথা কবা আহে তই দি পাথাৰ মাংস খাবা নাপাওঁ ঘণ্টা কথা বেয়া হৈ যাব সঁচাকে কৈছো এই পাঠাৰ মাংস এক পিছো নাই দেখোন দুনিয়াৰ হাৰা ঘণ্টাই কি কেছে হাঁহৰ মাংস নাই দেখোন দুনিয়াৰ হাৰাহে দেখোন এইগিলা খচ্চৰ এনে হলে নহ'ব দে তই খাই থৈছা বোধ হয় না এক ঘণ্টা মই কিয় খামে কোনে কৰছি পিছে তোৰ কাম এইগিলা নহ'ব দে 500 টকা দিছো ঘণ্টা ভাই তহঁতে বিশ্বাস কৰ ভাজা মাংস এক পিছো কাকো দে নাই আনকি মাংস হ'ল কি হা ঘণ্টা ফালি হ'ব বুলি কৈছো ৰ তহঁতে জহামলক দেখছা না দেখা নাই দেখিম আমি ইতাহে আহিলো সিয়ে কৰলাকে কামটো কৰব সি নিজে কৈছে হাৰাখিনি সি খাম বুলি তোৰে কাম হ'ব তয়ে খাইছা বোধ হয় খচ্চৰ ইমান খাওঁ দেখছা নেকি মোক কেতিয়াবা চোন জহামলকে ফোন কৰো এটা ততে ঘণ্টা কথা বেয়া হৈ যাব মনত ৰাখবি ঘণ্টা নেপালী কাটিং দি আনছো পাথাৰ মাংস নহ'লে মোৰ লগত গছৰ পাত খাবা পাৰিবি হেল্ল' জহামল মই ঘৰত আহিলো কিয় তই ঘৰত গেলি নকবি বেলেগৰ আণ্ডাৰত কাম কৰো না হোটেলত মালিকে একদম বেয়াকে গালি পেলাক সেইদৰি আৰু পিকনিক চিকনিক নাখাকে আহিলো দে মই বাদ দি মাংসৰ কেৰাহীত যে মাংস একডোখৰ নাই দুনিয়াৰ হাৰা সেইটো মই নাজনো নহয় আৰু গুচি আহিলো না এটা কথা কদে জহামল না কামটো তই কৰছা ভাই বিশ্বাস কৰ তহঁতক যাওঁতে কৈছো যে মই হাৰা গিলা খাম আৰু মাংস কিয় খাম মই পইচা চইচা দিয়া নাই এইটো কাম কোনে কৰলাক মই নাজনো নহয় হ'ব দে এতিয়া হোটেলত বহুত মানুহ হৈছে ফোন ৰাখ জহামলক হাৰা খুৱাবি হাঁহৰ মাংস পাঠাৰ মাংস দুটা খতম কৰি থৈ আছো ঘণ্টা হাৰা গিলা থৈ পেলাই আধি ঘণ্টা ব্ৰইলাৰৰ মাংসটো আছে না ব্ৰইলাৰেদি খাবি তহঁতে ঘণ্টা সিহঁতে মাংস খাব মই হাৰা খাম বাপ্পা ঐ কি হওক ঘণ্টা মজা লাগিল আকৌ আৰু নেপালী কাটিং দি আনছি পাঠাটো আৰু মজা লাগছি ঘণ্টা কবা নৰো আৰু কোৱাকলে হাকবা পাৰো না নৰো আধি ঘণ্টা মজা লাগিল পিকনিকত খাই ঘণ্টা কুকুৰে আৰু ফোন কৰছি দেখোনে হেল্ল' কি হ'ল আৰু নহয় কামটো কৰলাক কোনি পিছে ঘণ্টা ছাগালেই খালাক পিকনিক খোৱা জাগাটো ধুনীয়া ছাগাল আছিল না ছাগালেই খালাক বোধ হয় দে তই কি কথা কয় ছাগালে আৰু মাংস খাই নেকি আজিকালি ছাগাল খাবাও পাৰে ঠিক নাই দাদা যাই আছো হ'ব দে এতিয়া ফোন নকৰবি আৰু মই ডিউটিত আছো নাই মেনেজাৰে মাতছি দে হ'ব দে জ্বালা কুকুৰে মোক হাৰা চুইবা দিয়ে খাই থাক তহঁতে হাৰা কেটলা চুই